Hello, friend. Let's go. আজি নেমু টেঙা গছৰ ডালৰ পৰা কেনেকৈ উদি বনায় তাকে অলপ দেখুৱাম। আমি এইখিনি গোবৰ লৈছোঁ আৰু আমি এটা মাটি লৈছোঁ। এইটো মাটিটো আমাৰ মাটি অলপ লৈছোঁ। এই মাটিটো গুড়া কৰিব লাগিব। এইটো মাটিটো আমি পুৰা মিহি কৰি গুড়া কৰি লৈছোঁ আৰু এইটো আমি পানী ঢালি এইটো আমি অলপ সানি লৈছোঁ। এইটো পানীটো আৰু এইটো অলপ কেঁচু মাটি লৈছোঁ। আমি কেঁচু মাটিটো ভাল সাৰ থাকে মানে অলপ কেঁচু মাটি দিছোঁ। আমাৰ এই গছডালৰ ইয়াত ফল লাগি আছে। এই ফলডাল আমাৰ 12 মাহ লাগে। নেমু গছডাল, এই কাজি নেমু গছটোৰ এই ফলটো আমাৰ এই 12 মাহীয়া ফল দেখা দি থাকে আৰু লাগি থাকে। আৰু আমি এইখিনি জেগাত আমি 2 আঙুল আমি বাকলিটো এৰাই দিব লাগিব। এইখিনি 2 আঙুল, এইখিনি 2 আঙুল, এই 2 আঙুল ধৰি আমি এইখিনিত এই বাকলিখিনি এইখিনি কাটি লৈছোঁ। দুফালে কাটি লৈছোঁ। লৈ আমি এই বাকলিখিনি এইটো এৰাই দিছোঁ। আৰু যদি বাকলিটো থাকে কিন্তু সিয়াতটো নাহিব। এইটো বাকলিটো আমি এৰাই দিছোঁ। এই এখন পলিচিন লাগিব আৰু 2টা ৰছী লাগিব। আৰু আমি যিখিনি মাটি মাৰি লৈছিলোঁ এইখিনি মাটিখিনি এই মাটিখিনি আমি ইয়াৰ মাজৰ অংশটোত এই যিখিনি জেগা আমি এৰাইছিলোঁ সেইখিনি জেগা আমি লিংকে মাটিটো ইয়াত বন্ধ কৰি দিব লাগিব। আৰু ইয়াৰ পলিচিং খান ইয়াতে মেৰাই দিব লাগিব। আমি ইয়াত পলিচিনটো এটা কাৰণতে বান্ধিছোঁ, ইয়াত পিপিৰাটো আমাক কমে। পিপিৰা নহয় যদি আমাৰ বস্তা দিয়া যায় কিন্তু পিপিৰাই ভাল হয়। আৰু সিয়াতটো আমাৰ ইয়াৰ বঢ়িয়া। ইয়াৰ 45 দিনত ই কাজি নেমু গছডালৰ 45 দিনত শিপা দিব। 45 বা 40 দিনত আমাৰ শিপাটো দেখা দিব। আৰু শিপাটো দিয়াৰ পিছত কাজি ইয়াত আমাৰ এইখিনি কাটি নি ৰুব লাগিব। 12 মাহীয়া কাজি টেঙাই আমি ইয়াতো উদি বান্ধিছোঁ। এনেকুৱা যদি কাৰোবাৰ ঘৰত কাজি টেঙা উদি আছে, এই গছ আছে, উদি বান্ধিব লাগে, তেতিয়া আমাৰ লগত যোগাযোগ কৰি আমি উদি বনাম। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক কৰিবি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি।